নমস্কাৰ সকলোকে। মই APSC 2026ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজি মই আপোনালোকক মোৰ ষ্টাডি টাইমটো দেখাম। মই কোনটো টাইমত কি পঢ়োঁ। প্ৰথমতে মই ৰাতিপুৱা শুই উঠি কালি ৰাতি এটা টপিকৰ ওপৰত পঢ়িছিলোঁ আৰু সেইটো বিষয়ে মই আৰু অলপ জানিব বিচাৰোঁ ভালদৰে। সেইকাৰণে সেই টপিকটো মই ইউটিউবত চাৰ্চ কৰি এটা ভিডিঅ'ত ভালকৈ টপিকটো চালোঁ। চাই লৈ তাৰ পৰা যোনখিনি ইম্পৰ্টেণ্ট পালোঁ সেইখিনি মই বহীখনত এনেকৈ লিখি গৈছোঁ। যিহেতু অকল ভিডিঅ'টো চালেই নহ'ব, তাৰ যোনখিনি ইম্পৰ্টেণ্ট হয় মই পিছত পুনৰবাৰ যাতে চাব পাৰোঁ বা পঢ়িব পাৰোঁ, সেইকাৰণে যিহেতু লিখি যাব লাগিব। আৰু মই এনেদৰে লিখিছোঁ যাতে মোৰ দেখিলে মনত পৰে যে এইটো কোনখিনি কথা আছিল, কেনেদৰে কি আছিল, ভালদৰে যাতে বুজি পাওঁ। মই মোৰ ভাষাত লিখি লৈছোঁ, মোৰ যেনেকৈ সুবিধা হয় তেনেকৈ মই লিখি লৈছোঁ। আৰু এনেদৰে মই কোনটো টাইমত কি পঢ়িছোঁ, দিনটোত কিমান টাইম মই পঢ়িছোঁ আপোনালোকক এনেকৈ দেখাই যাম আৰু আপোনালোকে চাই যাব। ইয়াৰ পিছত মই এনচিয়েণ্ট হিষ্ট্ৰীৰ 3rd চেপ্টাৰটো পঢ়িলোঁ। পঢ়ি লৈ ইয়াৰ পৰা যোনখিনি মোৰ প্ৰয়োজনীয়গতে লাগিল সেইখিনি মই বহীত এনেদৰে লিখি গ'লোঁ যাতে সুবিধা হয়। কিতাপত থকাৰ দৰে মই নাই লিখা। মই চেপ্টাৰটো পঢ়ি মোৰ যেনেকৈ সুবিধা হয় মই তেনেকৈ শ্বৰ্টকেনে যাতে দেখিলেই মোৰ মনত পৰে যে এইটো কোনখিনি কথা আছিলে তেনেকৈ লিখি লৈছোঁ। তাৰপিছতে মই প্ৰিলিমছৰ কাৰণে ছায়েন্স এণ্ড টেকৰ ইউটিউবত ভিডিঅ' এটা চাইছিলোঁ। তাৰ পৰা এনেদৰে তাতো কিছুমান ইম্পৰ্টেণ্ট পালোঁ, সেইখিনিও মই এক্সট্ৰা বহী এখন লৈ লিখি গৈছোঁ। তাৰপিছতে এতিয়া মই আপোনালোকক দেখাম এয়া আৰ্ট এণ্ড কালচাৰৰ বিষয়ে। ইয়াত মই আৰ্ট এণ্ড কালচাৰৰ বিষয়ে আছামিজত লিখিছোঁ, কাৰণ এইখন মই কলেজৰ কিতাপ এখনৰ পৰা বিচাৰি পেলাই এইখনেই লিখিছিলোঁ। তাত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে খুব ভালদৰে দিয়া আছে। মই সেইটো কাৰণে সেইখনৰ পৰা লিখি ল'লোঁ। এয়া চাওক, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ স্তৰখিনি এইখিনি বহুত ভালকৈ কিতাপখনত দিয়া আছে। এইখন মই কলেজৰ দিনত পঢ়িছিলোঁ, মোৰ মনত পৰিলে সেইটো কাৰণে মই কিতাপখন উলিয়াই পেলাই পুনৰ বিচাৰি এইখিনি এনেকৈ লিখি ল'লোঁ। তাৰপিছতে এইখন হৈছে আৰ্ট এণ্ড কালচাৰ। ইয়াত কেৰেলাৰ ফেষ্টিভেল, তাৰপিছতে ইয়াত কেৰেলাৰ কালচাৰ, ডান্স, এইখিনি চব প্ৰতিখন ৰাজ্যৰ আমাৰ ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ফেষ্টিভেল, ডান্স গোটেই কালচাৰখিনি কেনেকুৱা টাইপৰ আছিলে সেনেকৈ মই এক্সট্ৰাকৈ এখন বহীত সেনেকৈ লিখিছোঁ। কিতাপৰ উপৰিও মই আকৌ ইউটিউবৰ পৰা হওক, গুগলৰ পৰা হওক এনেকৈ কালেক্ট কৰি পেলাই মই বেলেগ টাইপত লিখিছোঁ অলপ, যাতে মোৰ অলপ বেছিকৈ মই জানিব পাৰোঁ তাৰ বিষয়ে। তাৰপিছতে এইখন হৈছে APSC প্ৰিলিমছৰ পেপাৰ হয়। এইখন মই জেৰক্স কৰি লৈছিলোঁ এখন দাদা এজনৰ পৰা। এইখনত বৰ্তমান মই এখনেই লৈছোঁ, যিহেতু বহুত এখিনি উলিয়াই ল'লে কোনখন চাওঁ কোনখন নাচাওঁ এনেকুৱা লাগে। সেইকাৰণে মই প্ৰথমতে এখন উলিয়াই লৈছোঁ, যাতে মই বস্তুটো বুজি পাওঁ কোনটো টাইপত প্ৰশ্নটো কাটিছে। সেইটো বুজি পাবলৈ প্ৰথমতে মাত্ৰ এখনেই উলিয়াই লৈছোঁ। তাৰপৰা লাহে লাহে প্ৰয়োজনীয়তা অনুসৰি মই যেনেকৈ যি পাৰোঁ তেনেকৈ মোৰ উলিয়াই ল'ম আৰু কুৱেশ্যন পেপাৰ হওক তেনেকৈ আৰু যি লাগে। তাৰপিছতে এয়া মই দেখাইছোঁ চাওক, এয়া ইণ্ডিয়ান এক্সপ্ৰেছৰ মই নিউজ পেপাৰৰ ক্লাছ কৰোঁ ডেইলি। ইণ্ডিয়ান এক্সপ্ৰেছ আৰু দ্য হিন্দু দুটা ক্লাছ কৰোঁ নিউজ পেপাৰৰ। মই ইউটিউবত কৰোঁ। দুটা ক্লাছ কৰি মই অকল ভিডিঅ'টো চাই পেলাই থৈ নিদিওঁ, সেইটো মই আকৌ বহীত ভালদৰে সেইখিনি লিখি যাওঁ।
যাতে পুনৰ মই সেইখিনি আকৌ পঢ়িব পাৰোঁ। যিহেতু এদিন চাই গ'লে আকৌ নাচালে পাহৰি থাকিম। তাৰপিছতে এইখিনি হৈছে